নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল, এজে এডুকেশ্যনেল ইউটিউব চেনেললৈ তোমালোকক স্বাগতম জনাইছোঁ। ছাত্ৰ-ছাত্ৰীসকল, আজি আমি পাৰ্টছ অফ স্পীচৰ বা পদৰ ভাৰ্ব বা ক্ৰিয়াপদ সম্পৰ্কে আলোচনা কৰিম। ইয়াৰ আগতে আমি পাৰ্টছ অফ স্পীচৰ নাউন, প্ৰনাউন আৰু এডজেক্টিভ সম্পৰ্কে আলোচনা কৰিছিলোঁ। যদিহে তোমালোকে আগৰ ভিডিঅ'বিলাক চোৱা নাই তেতিয়াহ'লে এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন বক্সত তাৰ লিংকবিলাক দি থৈ দিম। তোমালোকে লিংকত গৈ আগৰ ভিডিঅ'বিলাক চাই ল'ব পাৰিবা। আহা তেন্তে পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ভাৰ্ব বা ক্ৰিয়াপদনো কি এই সম্পৰ্কে আজি আলোচনা কৰিম। ভাৰ্বনো কি? ভাৰ্ব কি? এটা চেণ্টেন্সত থকা যিটো পদে বা যিটো শব্দই বা যিবোৰ শব্দই কোনো এটা কাম কৰা বা হোৱা বুজাব, তেনে শব্দবিলাককে আমি ভাৰ্ব বুলি ক'ম, মানে ক্ৰিয়া বুলি ক'ম। যিটো শব্দই কোনো এটা কাম কৰা বুজাব বা হোৱা বুজাব, বা যিবিলাক শব্দই হ'ব পাৰে, কেতিয়াবা এটাতকৈ বেছি শব্দ মিলিও ভাৰ্ব হ'ব পাৰে। গতিকে যিবিলাক শব্দই কি কৰিব, কোনো এটা কাম কৰা বা হোৱা বুজাব, সেই শব্দবিলাককে আমি ভাৰ্ব বুলি ক'ম। ইয়াৰে প্ৰথম যিটো বাক্য, ইয়াতে উই ইট ৰাইচ, ইয়াতে ইট যিটো শব্দ, এই শব্দটোৱে কি বুজাইছে? খোৱা কাৰ্যটো বুজাইছে বা কাৰ্য বুজাইছে। গতিকে এইটো হৈছে ভাৰ্ব। ঠিক তেনেকৈ তাৰ পিছৰ যিটো চেণ্টেন্স আই এম এ বয়, ইয়াতে এমটোৱে কাৰ্য বুজাইছে। গতিকে এইটো ভাৰ্ব। তাৰ পিছৰ যিটো বাক্য আই এম গয়িং টু স্কুল, ইয়াতে এম গয়িংটোৱে কাৰ্যটো বুজাইছে। গতিকে এম গয়িংটো হৈছে ভাৰ্ব। ইয়াতে এটা শব্দ মিলিও কেতিয়াবা ভাৰ্ব হ'ব পাৰে, বা এটাতকৈ বেছি শব্দ লগ হৈও কেতিয়াবা কি হ'ব পাৰে? ভাৰ্ব হ'ব পাৰে। বেছি শব্দ থাকিলে এইটোক কি বুলি কয়? ভাৰ্ব ফ্ৰেজ বুলি কোৱা হয়। তাৰপিছত এতিয়া ভাৰ্বৰ শ্ৰেণীবিভাজন বা টাইপছ অফ ভাৰ্ব, ভাৰ্বৰ প্ৰকাৰসমূহ। ভাৰ্বৰ প্ৰকাৰসমূহ কি? দুটা ভাগত আমি ভাগ কৰিব পাৰোঁ। মেইনলি দুটা ভাগ আছে ইয়াৰে, ফাইনাইট ভাৰ্বছ আৰু নন ফাইনাইট ভাৰ্বছ। ফাইনাইট ভাৰ্বছক আকৌ দুটা ভাগত ভাগ কৰিব পাৰি, মেইন ভাৰ্বছ আৰু হেল্পিং ভাৰ্বছ। হেল্পিং ভাৰ্বছ ট্ৰেনজিটিভ আৰু ইনট্ৰেনজিটিভ, এই দুই ধৰণে ভাগ কৰিব পাৰি। আৰু মেইন ভাৰ্বছক আমি ট্ৰেনজিটিভ আৰু ইনট্ৰেনজিটিভ দুটা ভাগত ভাগ কৰিব পাৰোঁ। আৰু হেল্পিং ভাৰ্বক প্ৰাইমেৰী আৰু মডেলছ, এই দুটা ভাগত ভাগ কৰিব পাৰোঁ। আকৌ নন ফাইনাইট ভাৰ্বছসমূহক আমি ইনফিনিটিভছ, জেৰাণ্ড আৰু পাৰ্টিচিপল, এই তিনিটা ভাগত ভাগ কৰিব পাৰোঁ। এতিয়া আমি ভাৰ্বৰ এই ভাগসমূহ সম্পৰ্কে আলোচনা কৰিম। ফাইনাইট আৰু নন ফাইনাইট ভাৰ্ব, সমাপিকা আৰু অসমাপিকা ক্ৰিয়া। ফাইনাইট ভাৰ্বনো কি? নন ফাইনাইট ভাৰ্বনো কি? যিবিলাক ভাৰ্ব টেন্সৰ পৰিৱৰ্তনৰ লগে লগে পৰিৱৰ্তন হয়, সেইবোৰ ভাৰ্বেই হৈছে ফাইনাইট ভাৰ্ব। মানে এটা বাক্যৰ টেন্সটোৰ পৰিৱৰ্তনৰ লগে লগে বা সময় কালৰ পৰিৱৰ্তনৰ লগে লগে যেতিয়া ভাৰ্বটোৰ সলনি হ'ব, তেতিয়া তেনেকুৱা ভাৰ্ববিলাকক কি বুলি কোৱা হ'ব? ফাইনাইট ভাৰ্ব বুলি কোৱা হ'ব। ভৱিষ্যতত যদি এটা বাক্য আছে, সেই তাক যদি আমি অতীতলৈ লৈ যাওঁ আৰু তেতিয়া সেই বাক্যটোত থকা ভাৰ্বটোও যদি সলনি হৈ যায়, তেতিয়াহ'লে সেই ভাৰ্বটোক আমি ফাইনাইট ভাৰ্ব বুলি ক'ম। মানে ভাৰ্বৰ যদি পৰিৱৰ্তন হয় টেন্সৰ পৰিৱৰ্তনত, তেতিয়া তেনেকুৱা ভাৰ্ববিলাকক আমি ফাইনাইট ভাৰ্ব বুলি ক'ম। আনহাতে টেন্সৰ পৰিৱৰ্তন হৈছে, আমি টেন্সটো আমি প্ৰেজেণ্ট টেন্সৰ পৰা ফিউচাৰ টেন্স বা ফিউচাৰৰ পৰা আমি প্ৰেজেণ্ট টেন্সলৈ যদি পৰিৱৰ্তন কৰি থাকোঁ, তেতিয়াও যদি ভাৰ্বটো যদি সলনি নহয়, তেতিয়া সেই ভাৰ্ববিলাকক, মানে যিটো ভাৰ্ব সলনি নহয় তেনেকুৱা ভাৰ্ববিলাকক আমি কি বুলি ক'ম? নন ফাইনাইট ভাৰ্ব বুলি ক'ম বা অসমাপিকা ক্ৰিয়া বুলি ক'ম। তাৰপিছত ফাইনাইট ভাৰ্বছক আমি দুটা ভাগত ভাগ কৰিব পাৰোঁ, মেইন বা প্ৰিন্সিপল ভাৰ্ব আৰু অক্সিলেৰী বা হেল্পিং ভাৰ্ব, এই দুটা ভাগত আমি ভাগ কৰিব পাৰোঁ। এতিয়া মেইন ভাৰ্বনো কি বা হেল্পিং ভাৰ্বনো কি? এতিয়া চেণ্টেন্স এটাত থকা যিটো ভাৰ্ব ফ্ৰেজ, মানে ভাৰ্ব যিহেতু আমি দুটা তিনিটা শব্দ লগ লাগিও গঠন হ'ব পাৰে, তেনেকুৱা এই গঠন হোৱা সেই যিটো তিনিটা শব্দক একেলগে আমি ভাৰ্ব ফ্ৰেজ বুলি কওঁ। সেই ভাৰ্ব ফ্ৰেজৰ শেষৰ যিটো শব্দ হ'ব, তাক আমি মেইন ভাৰ্ব বুলি ক'ম। আৰু আগৰ যিখিনি থাকিব, সেই তাক আমি হেল্পিং ভাৰ্ব বুলি ক'ম। এতিয়া মেইন ভাৰ্ব এটা আমি হেল্পিং ভাৰ্ব নোহোৱাকৈও, হেল্পিং যিটো ভাৰ্ব সেইটো নোহোৱাকৈও ব্যৱহাৰ কৰিব পাৰোঁ। কিন্তু হেল্পিং ভাৰ্ব এটা মেইন ভাৰ্ব নোহোৱাকৈ ব্যৱহাৰ কৰিব নোৱাৰি।
হেল্পিং ভাবে কি কাম কৰে হি মেইন ভাৰ্ব সম্পৰ্কে অধিক তথ্যৰ আমাক যোগান ধৰে ইয়াত যদি চাওঁ আমি আই এম এ বয় ইয়াতে এটাই ভাৰ্ব আছে এই ভাৰ্বটো কি হ'ব মেইন ভাৰ্ব হ'ব কাৰণ মেইন ভাৰ্বটো আমি হেল্পিং ভাৰ্ব নোহোৱাকৈ ব্যৱহাৰ কৰিব পাৰোঁ আৰু ইয়াতে এটাই ভাৰ্ব আছে গতিকে এইটো মেইন ভাৰ্ব হ'ব আৰু তাৰ পিছৰ দুটা বাক্য যদি চাওঁ ইয়াতে আই এম গোয়িং টু স্কুল ইয়াতে আই এম গোয়িং এইটো এম গোয়িংটো হৈছে ভাৰ্ব ফ্ৰেজ আৰু ইয়াৰে শেষৰ যিটো গোয়িং যিটো ভাৰ্ব এইটো হ'ব মেইন ভাৰ্ব আৰু এমটো কি হ'ল ইয়াতে হেল্পিং ভাৰ্ব হিচাপে ব্যৱহাৰ হৈছে তাৰ পিছৰ বাক্যটোত আই হেভ ফিনিশ্ড মাই ৱৰ্ক ইয়াতে যিটো ভাৰ্ব ফ্ৰেজ আছে ইয়াৰে শেষৰ যিটো ভাৰ্ব ফিনিশ্ড সেইটো হৈছে মেইন ভাৰ্ব আৰু আগৰখিনি হেভটো হ'ব ইয়াৰে হেল্পিং ভাৰ্বছ তাৰপিছত আমি হেল্পিং ভাৰ্বছসমূহনো কি বা অক্সিলাৰী বা হেল্পিং ভাৰ্বসমূহ কি হ'ব পাৰে অক্সিলাৰী বা হেল্পিং ভাৰ্বসমূহক আমি দুটা ভাগত ভাগ কৰিব পাৰোঁ প্ৰাইমেৰী আৰু মডেলছ প্ৰাইমেৰী অক্সিলাৰী ভাৰ্বসমূহ তিনিটা ইয়াৰে ভাগ আছে বি ডু আৰু হেভ এই তিনিটা হৈছে প্ৰাইমেৰী অক্সিলাৰী ভাৰ্ব বি ভাৰ্বৰ বহুত কেইটামান ফৰ্ম হ'ব পাৰে এম ইজ আৰ ৱাজ ৱেৰ এইকেইটা হৈছে বি ভাৰ্বৰ ফৰ্ম ডু ভাৰ্বৰ ফৰ্মছ কেইটা হৈছে ডাজ ডু ডিড আৰু হেভৰ ফৰ্মছ কেইটা হৈছে হেজ হেভ হেড গতিকে এইকেইটা হৈছে প্ৰাইমেৰী অক্সিলাৰী ভাৰ্ব আনহাতে মডেলছ কেইটা হৈছে চেল উইল শুড উড মে মাইট কেন কুড মাষ্ট অ'ট টু নিড দেয়াৰ ইউজ টু এইকেইটা হৈছে মডেল অক্সিলাৰী এতিয়া যিকেইটা প্ৰাইমেৰী অক্সিলাৰী ভাৰ্ব এইকেইটাক আমি এটা বাক্যৰ মেইন ভাৰ্ব হিচাপে ব্যৱহাৰ কৰিব পাৰোঁ মানে বি ভাৰ্বক আমি মেইন ভাৰ্ব হিচাপে ব্যৱহাৰ কৰোঁ ডু ভাৰ্বক মেইন ভাৰ্ব হিচাপে ব্যৱহাৰ কৰিব পাৰোঁ হেভ ভাৰ্বকো মেইন ভাৰ্ব হিচাপে ব্যৱহাৰ কৰিব পাৰোঁ কিন্তু মডেলছসমূহক আমি মেইন ভাৰ্ব হিচাপে কেতিয়াও ব্যৱহাৰ কৰিব নোৱাৰোঁ এইকেইটা হৈছে মানে প্ৰাইমেৰীক মেইন ভাৰ্ব হিচাপে ব্যৱহাৰ কৰি ইয়াৰ ইটো হৈছে বৈশিষ্ট্য আৰু ইয়াক ব্যৱহাৰ কৰিব নোৱাৰোঁ এইটো হৈছে মডেলছৰ বৈশিষ্ট্য তাৰপিছত মেইন ভাৰ্বক দুটা ভাগত ভাগ কৰিব পাৰি ট্ৰানজিটিভ আৰু ইনট্ৰানজিটিভ ভাৰ্ব সকৰ্মক ক্ৰিয়া আৰু অকৰ্মক ক্ৰিয়া এই দুই ধৰণে আমি মেইন ভাৰ্বক ভাগ কৰিব পাৰোঁ তো সকৰ্মক ক্ৰিয়ানো কি বা ট্ৰানজিটিভ ভাৰ্বনো কি যিবিলাক ভাৰ্বৰ অবজেক্ট থাকে অবজেক্ট থকা ভাৰ্বসমূহক ট্ৰানজিটিভ ভাৰ্ব বুলি কোৱা হয় আনহাতে যিবিলাক ভাৰ্বৰ অবজেক্ট নাথাকে তেনেকুৱা ভাৰ্ববিলাকক ইনট্ৰানজিটিভ ভাৰ্ব বুলি কোৱা হয় এতিয়া ট্ৰানজিটিভ আৰু ইনট্ৰানজিটিভ বা সকৰ্মক অকৰ্মক ক্ৰিয়াৰ বিষয়ে জানিবলৈ হ'লে আমি অবজেক্টনো কি সেই সম্পৰ্কে জানিব লাগিব এতিয়া অবজেক্ট থকা ভাৰ্ব কেনেকৈ উলিয়াম অবজেক্টনো কি ইয়াতে কেইটামান বাক্য দি থৈছোঁ যেনে প্ৰথম যিটো বাক্য উই ইট আমি খাওঁ অবজেক্ট সম্পৰ্কে যদি জানিব লাগে আমি কি কৰিব লাগিব এটা বাক্যত যদি আমি কি বুলি প্ৰশ্ন কৰোঁ বা হোৱাট বুলি প্ৰশ্ন কৰোঁ তাৰ উত্তৰটো যিটো ওলাব সেইটোৱে হৈছে তাৰ অবজেক্ট বা আমি যদি হোম বুলি প্ৰশ্ন কৰোঁ বা কাক বুলি প্ৰশ্ন কৰোঁ তেতিয়া যিটো উত্তৰ ওলাব সেইটোৱে হৈছে সেই বাক্যটোৰ অবজেক্ট ইয়াৰে প্ৰথম বাক্যটোত উই ইট ইয়াতে উই ইট আমি খাওঁ ইয়াতে কি বুলি যদি প্ৰশ্ন কৰোঁ ইয়াৰ উত্তৰ ওলাব পাৰে বিভিন্ন ধৰণৰ যেনে উই ইট ৰাইচ আমি ভাত খাওঁ গতিকে ইট যিটো ভাৰ্ব ইয়াতে আমি কি কৰিব পাৰোঁ ইয়াৰ অবজেক্ট থাকিব পাৰে ৰাইচ যিহেতু ইটৰ অবজেক্ট আছে বা থাকিব পাৰে গতিকে ইট যিটো ভাৰ্ব এইটো কি হ'ব ট্ৰানজিটিভ ভাৰ্ব হ'ব ঠিক তেনেকৈ তাৰ পিছৰ বাক্যটোত উই প্লে আমি খেলোঁ কি খেলোঁ বুলি যদি প্ৰশ্ন কৰোঁ ইয়াতে ক্ৰিকেট হ'ব পাৰে ফুটবল হ'ব পাৰে গতিকে ইয়াৰ কি থাকিব পাৰে অবজেক্ট আমি থাকিব পাৰে ইয়াতে আমি লিখিব পাৰোঁ উই প্লে ফুটবল বা উই প্লে ক্ৰিকেট বুলি আমি লিখিব পাৰোঁ গতিকে প্লে ভাৰ্বৰ কি থাকিব পাৰে অবজেক্ট থাকিব পাৰে গতিকে প্লেটো হ'ব ট্ৰানজিটিভ ভাৰ্ব তাৰ পিছৰ বাক্যটোত দে ছিং সিহঁতে গায় ইয়াতে দে ছিং এ ছং বুলি লিখিব পাৰোঁ বা দে ছিং দ্য নেশ্যনেল এন্থেম লিখিব পাৰোঁ গতিকে ছিং যিটো ভাৰ্ব ইয়াৰো কি থাকিব পাৰে অবজেক্ট থাকিব পাৰে গতিকে এইটো হৈছে ট্ৰানজিটিভ ভাৰ্ব তাৰপিছৰটোত আই ছ মই দেখোঁ আই ছ হিম হ'ব পাৰে আই ছ ৰাম হ'ব পাৰে যিকোনো আমি লিখিব পাৰোঁ আমি যদি ইয়াত প্ৰশ্ন কৰোঁ আই ছ মই দেখোঁ
কাক দেখো বা কি দেখো তেতিয়া ইয়াৰে উত্তৰ আমি পাব পাৰো যে ৰাম হ'ব পাৰে, সি হ'ব পাৰে, তাক হ'ব পাৰে। গতিকে যিটো যিটো ভাৰ্ব ইয়াৰো কি থাকিব পাৰে, অবজেক্ট থাকিব পাৰে। গতিকে এনেকুৱা যিবিলাকৰ অবজেক্ট আছে এইবিলাকক আমি কি বুলি ক'ব পাৰো, ট্ৰেনজিটিভ ভাৰ্ব বুলি ক'ব পাৰো। তাৰ পিছৰ যিকেইটা বাক্য, হি স্মাইল, ইয়াতে হি স্মাইল, সি হাঁহিছে। ইয়াতে যদি প্ৰশ্ন কৰোঁ কি হাঁহিছে বা কাক হাঁহিছে, এইটোত আমি উত্তৰ নাপাম বা ইয়াতে অবজেক্ট নাথাকিব। গতিকে যদিহে অবজেক্ট নাথাকে সেইটো হ'ব ইনট্ৰানজিটিভ। ক্ৰাই, সি ক্ৰাই, সি কান্দিছে, কি কান্দিছে বুলি আমি প্ৰশ্ন কৰিলে উত্তৰ নাপাম। গতিকে ক্ৰাইটো কি হ'ব, ক্ৰাইৰ যিহেতু অবজেক্ট নাই ক্ৰাইটো হ'ব ইনট্ৰানজিটিভ। হি লাভ, সি হাঁহে, কি হাঁহে বুলি প্ৰশ্ন কৰিলে আমি উত্তৰ নাপাম। গতিকে এইটো কি হ'ব, ইনট্ৰানজিটিভ ভাৰ্ব। গতিকে স্মাইল, ক্ৰাই, লাভ এনেকুৱা যিবিলাক ভাৰ্বৰ কোনো ধৰণৰ কি নাথাকে, অবজেক্ট নাথাকে, তেনেকুৱা ভাৰ্ববিলাককে ইনট্ৰানজিটিভ ভাৰ্ব বুলি কোৱা হয়। কেতিয়াবা আকৌ এটা বাক্যৰে দুটা অবজেক্টটো থাকিব পাৰে। যেনে হি গেভ মি এ পেন, ইয়াতে মি হোম বুলি ক'লে আমি কাক বুজাম, মোক দিছে। কি দিছে বুলি ক'লে হোৱাট এ পেন। গতিকে ইয়াতে এটা বাক্যত দুটা অবজেক্টটো থাকিব পাৰে। এনেকুৱা যদি দুটা অবজেক্ট থাকে তেতিয়াহ'লে তাক কি বুলি কোৱা হয়, ডাইট্ৰানজিটিভ ভাৰ্ব বুলি কোৱা হয়। গতিকে ভাৰ্ব সম্পৰ্কে আজি আলোচনা কৰিলোঁ। ইয়াৰ পিছত আমি পাৰ্টছ অফ স্পীচৰ আন ভাগসমূহৰ বিষয়ে আলোচনা কৰিম। গতিকে আজিলৈ সামৰিছোঁ এইখিনিতে। ধন্যবাদ।